সকলোকে স্বাগতম মোৰ ভিডিঅ'টোলৈ। হয়তো এয়াই হেক এনেকৈ আৰু দেখা নাপাব আপোনালোকে, আৰু ময়ো নাপাম এনেকৈ, সেয়েহে মনটো বেয়াও লাগি আছে। তথাপিও মোবাইলটো কেমেৰাটো অন কৰি ভাবিলোঁ অকণমান স্মৃতি হিচাপে হেক বুলি ৰাখিবলৈ লৈছোঁ। আশা কৰোঁ সকলোৱে শেষলৈকে চাব আৰু মৰম দিব। বাকী এতিয়া আমি ওলাই যাম অলপ, আৰু গোসানীক ৰেডি কৰিবলৈ লৈছিলোঁ, কিন্তু তাই হেনো মোৰ হাতেৰে ৰেডি নহয়। আকৌ ফ্ৰক পিন্ধি যাব, কিন্তু চুলি বান্ধিব নিদিয়ে মোক, পাপাকলৈ ৰখি আছে। মই হেনো দিলে দুখ পায়, সেইবাবে পাপাক আহিলেহে তাই চুলি বান্ধিব। তো তেনেকৈ ময়ো ৰখিয়ে দিলোঁ, আৰু কি কৰিব, উপায় নাই। তো আহিয়ে পাপাক কামত লাগি গৈছে। তোমাক কি পাপাহে দিবা লাগে? পাপাহে দিবা লাগে নেকি? মায়ে দিব দে প্লিজ। তুমি কাক বেছি ভাল পা? আমাক সদায়ৰ বাবে যিখিনি ৰেচনৰ প্ৰয়োজন হয়, এই দিদিগৰাকীৰ দোকানৰ পৰাই লওঁ। প্ৰায় আহি থকাই হয়, 2 বা 3 দিনৰ পিছতে আহোঁ। আৰু মই নাহিলেও মানুহজনী আহি থাকে, মানে এবিধ নহয় এবিধ বস্তু নাইকিয়া হৈ থাকে যে, তো ল'বলৈ আহি থকা যায়। কিন্তু আজি ফল মূল ল'লোঁ, লৈ আকৌ এবিধ বস্তু নাপালোঁ, ধনিয়া মানে এতিয়া পাবলৈ নায়েই, ছিজন নাই যিহেতু এতিয়া। বাকী দোকান 3খনমানত গ'লোঁ, কিন্তু ক'তোৱে নাপালোঁ। সেয়ে মনটো বেয়া লাগিছে, কাৰণ মাংস থাকিলে ধনিয়াটো হ'লে ভাল লাগে খাই। আজি আকৌ ইয়াৰ দাদাজনৰ পৰা মাংস ল'লোঁ। মাংস আমি খালে দাদাজনৰ পৰাই লওঁ, কেতিয়াবাহে বন্ধ থাকিলে বেলেগ দোকানৰ পৰা লোৱা যায়। আজি যিহেতু শেষ, গতিকে মাংস ল'লোঁ। তো আৰু দিদিৰ বোলে বহুত বেয়া লাগি আছে, সেয়ে গোসানীক একেবাৰে বস্তুৰে উপচাই দিছে, আৰু প্ৰায় দিয়ে থাকে তাইক, আহিলে কিবা নহয় কিবা এবিধ দিয়ে। কিন্তু আজি বহুত বস্তু দিলে যে, তাইও ল'বলৈ অকণমান অশান্তি হৈছে। ইমানবোৰ এটাৰ পিছত এটা দিয়ে আছে, তেনেকৈ 4-5 বিধমান বস্তু দিলে, সেইবাবে তাই ল'ব অকণমান অনিচ্ছা কৰিছে। আৰু আমিও মানা কৰোঁ যে, সেইবাবে তাই তেনেকৈ ল'ব ইচ্ছা কৰা নাছিলে। আৰু দিদি কৈ আছে বহুত বেছি বেয়া লাগিব বুলি। উপায় নাই ন, সেয়াই আৰু প্ৰায় আমি বজাৰ কৰিবলৈ আহি থকা ৰাস্তাটো এবাৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ, লগতে ময়ো ভিডিঅ'ৰ যোগেৰে এনেকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ, যাতে কেতিয়াবা আকৌ ভিডিঅ'ৰ যোগেৰে এনেকৈ স্মৃতিবোৰ ওলোটাই চাবলৈ পাৰোঁ। সেয়াই আৰু প্ৰথমে আমি আহি পালোঁ। এইটো আকৌ যোৱাকালিৰ ভিডিঅ' আছিল দেই, অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ মই, আমাৰ ফৌজি চাহাবৰ টিচাৰ হোৱাৰ এটা ভিডিঅ'। ভণ্টিগৰাকী কিবা অলপ শিকিবলৈ আহিছিলে, লেপটপৰ কাম, তো তেওঁ শিকাই দি আছিলে, ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। বাকী আজি একেবাৰে শেষৰটো ভিডিঅ' ইয়াৰ পৰা, এনেকৈ আৰু দেখা নাপাব আপোনালোকে। সেয়ে মানুহজনে ক'লে আজিয়ে মই বনাওঁ খানাটো, আৰু ব্ৰইলাৰ মাংস বনাব তেওঁৰ ষ্টাইলত, মই আকৌ বেলেগকৈ বনাওঁ, তেওঁ আকৌ বেলেগকৈ বনায় দেই। ইফালে আমাৰ ছাত্ৰীগৰাকীও ৰখি আছে ছাৰক শিকিবলৈ, তাইক ভিডিঅ' কৰাৰ কাৰণে তাই মানে লাজ। তাৰপিছতে ময়ো অকণমান তাইৰ লগত তেনেকৈ ধেমালি কৰি আছোঁ, বহি আছোঁ, আৰু কৈ আছোঁ বোলে মোক ইমান শিকালে মই নোৱাৰিলোঁ দেই, মই মানে ধৈৰ্য নাই শিকিবলৈ, কিয় জানো, কিবা এটা শিকিবলৈ ধৈৰ্য একদম কম, সেইবাবে আজিলৈকে একো পৰা নাই। বাকী ছাৰে আকৌ খানাটো লাগি আছে, ইফালে বিলাহী কাটি দিবলৈ কৈছিলে, কিন্তু মই কথা পাতোতে পাহৰিয়ে গৈছিলোঁ। আকৌ ভিডিঅ' কৰিবলৈ আহোঁতে দেখিলোঁ যে বিলাহী কাটি আছে। প্ৰথমে আমাৰ ছাৰে তেল দি, তাত জিৰা, শুকান জলকীয়া, তেজপাত থাকিলে তেজপাত তেনেকৈ দি পিঁয়াজখিনি ফ্ৰাই কৰে। তাৰপিছতে আদা নহৰু অকণমান দি বিলাহী দিয়ে, আৰু তাৰপিছতে মছলাখিনি দিয়ে, আৰু তাৰপিছত পানী দি তাৰপিছতে ধুনীয়াকৈ গোটেই মছলাখিনি কৰি লয়, তাৰপিছতহে আকৌ মাংসখিনি দিয়ে দেই। মই কিন্তু একেলগে পিঁয়াজখিনি ভাজি উঠিয়ে তাৰপিছত মাংস দিওঁ, তাৰপিছত আকৌ মছলা দিওঁ। ছাৰৰ ৰন্ধন টাইপটো অকণমান বেলেগ, তাকে অকণমান দেখালোঁ, যিহেতু শেষ এই পাকঘৰৰ পৰা আমাৰ ভিডিঅ'। এবাৰ পানী দিলে এতিয়া ধুনীয়াকৈ উতলি আছে, এইখিনি পানী নাইকিয়া হ'ব, তাৰপিছত ভাজি
উলিয়াই ৰাখিম খাবৰ কাৰণে। কেৰাহীৰ আধা মাংস খতম। ইফালে ভাতৰ লগত মাংসই আছে। আজি বৰ বিশেষ একো বনোৱা ইচ্ছাও নহ'ল আৰু মাংস থাকিলে বেলেগ খাবও মন নাযায়। ভোট জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, ভাত আৰু মাংস এয়াই। বাকী ইফালে আকৌ ভাজি মাংস যিমানখিনি উলিয়াইছিলোঁ গোটেই খাই শেষ। আৰু নেমু টেঙা চেপি লৈ ভাজি মাংস খাই ভাল লাগে হয়নে? ইফালে মই ভাত খাই থকাতে অকণমান ভিডিঅ' কৰিছিলে আৰু কৈছে ভোট জলকীয়া অকণমান খাই দেখাচোন বুলি। ময়ো খাই দিলোঁ। ইমান বেছি জ্বলা আছিলে, বহুত বেছি জ্বলা পাইছোঁ। একদম চকুৰ পানী ওলাই যোৱা নিচিনা হৈছে, মানে কিবা লাগি গৈছে সেইখিনি সময়ত। তো আজিৰ ভিডিঅ'টো আছিল ইমানেই। আশা কৰোঁ সকলোৱে শেষলৈকে চাইছে। আজিলৈ আহিছোঁ।